গাইজ নমস্কাৰ মই লাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতি ৰেচিপিত কি বনাম আপোনালোকক কৈ আছোঁ আৰু আপোনালোকক অলৰেডি কৈছোঁ। সিদিনাও গাঁৱৰ পৰা মানুহ আহি আছে। ৰাতি এতিয়া 11:30 বজাত আহি পাব। তাৰ কাৰণে অকণমান দেৰিকৈ বনাম। এতিয়া 10টা বাজিছে, যা যোগাৰ কৰি আছোঁ। মানে আপোনালোকক বনোৱাটো নেদেখাওঁ আৰু আজি মানে যা যোগাৰখিনি কি কৰি লৈছোঁ আপোনাক দেখাই আছোঁ বোলো। ফুলকবি, আলু, বিলাহী মাছেদি বনাম। জলকীয়াও লৈ লৈছোঁ অলৰেডি। আমি অলপ জলকীয়া বেছি খাওঁ, অলপ জ্বালাকৈ। আৰু মণিপুৰীবিলাকতো জানেই আপোনালোকে জ্বালা খাই বুলি। মাছেদি বনোৱাৰ কাৰণে এইটো ৰৌ মাছ আনিছোঁ। 2 কেজি হ'ব, 100 গ্ৰাম কম আছে ইয়াতে। এইটো 450 টকা। ইফালে মাছৰ তেলখিনি এইখিনি দি বনাম। ফুলকবি ঠাৰা, আলু আৰু লগত মিডিয়াম চাইজৰ পিঁয়াজ এটা লৈছোঁ আৰু জলকীয়া কেইটামান। আজি ৰাতি আলহীবিলাকৰ কাৰণে এইটো দিয়ে, মানে আহি পোৱাই নাই, দেৰি হ'ব সিহঁতে। লাহে লাহেকৈ বনাওঁ মানে পূৰা যা যোগাৰ কৰি লৈছোঁ। 10:30মান বজাত বনাম। আজি ৰাতিৰ সাজ এইটো দিয়ে পৰিৱেশন হ'ব আমাৰ আলহীখিনি আৰু আমাৰ পৰিয়ালখিনি গোটাইখিনি। মানে মোৰ শহুৰ, ননদ, ভাগিন, ছোৱালী বা গোটাইখিনি আহিব ঘৰৰ পৰিয়াল। মানে সিহঁতে 3টা আহি আছে, সেইটোৰ কাৰণে মানে ট্ৰেইনত আহি পোৱা নাই। এইটোৰ কাৰণে যা যোগাৰ কৰি লৈছোঁ। এতিয়া লাহেকৈ বনাম। আপোনালোকে অলৰেডি গম পায় মই এইটো দিয়ে আজি ৰাতি পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।